ভিডিওটোত মই জনাইছিলো যে হো'অ'পন'পন'ৰ 4টা স্টেটমেন্ট থাকে মানে 4টা প্ৰেয়াৰ থাকে সেইকেইটা মানে আমি এপ্লাই কৰি আমাৰ লাইফত যোনবিলাক মানে বেয়া হৈ আছে বা আমাক কিছুমান বস্তু লাগে ন সো আমি এইবিলাক তৎক্ষণাত মানে ম্যানিফেষ্ট কৰিব পাৰো ফাৰ্স্ট এইটো হো'অ'পন'পন' প্ৰেয়াৰটো কৰিলে বেসিক্যালি আমাৰ যোনটো আত্মা থাকে সোলটো থাকে সেইটো সোলটো মানে ক্লিন হয় আমাৰ সোল ক্লিন হয় আত্মা ক্লিন হয় আৰু আমি নিজৰ বডিটোৰ দ্বাৰাই আমি নিজৰ আত্মাটোক মানে হিল কৰিব পাৰো আৰু আমাৰ কাৰ্মিক একাউন্ট বেয়া আমি কোনোবাৰ বেয়া কৰি থৈছো বা আমি কেতিয়াবা আৰু কিছুমান পাষ্টৰ কথা লৈ আমি নিজৰ শৰীৰটোক নিজৰ আত্মাটোক আঘাত দিও এইবিলাক ভাবি চিন্তিয়ে তেনেকে আমাৰ বেমাৰো হৈ যায় বা ৰিলেশনশিপৰ ক্ষেত্ৰতে হওক যিকোনো মানে প্ৰবলেমৰ ক্ষেত্ৰতে হো'অ'পন'পন' এপ্লাই কৰি আমি সেই বস্তুবোৰ মানে ফাষ্ট হিলিং কৰিব পাৰো আৰু যেতিয়াই আমাৰ এইবিলাক মানে ব্লকেজেস বিলাক থাকে তেতিয়া আমাৰ বস্তুবোৰ মানে হুনকালে ম্যানিফেষ্ট নহয় হেতু যিকোনো ক্ষেত্ৰতে হওক আমি যদি ল অফ এট্ৰাকশন মানে আমি যদি মনে বিচৰা বস্তুটো এপ্লাই কৰিব বিচাৰো আমাৰ লাইফত যদি হেতু ম্যানিফেষ্ট কৰিব বিচাৰো তেতিয়া আমি হেতু বিচাৰি নাপাও বা আমি যদি ভগৱানক প্ৰেয়াৰ কৰিও সংকল্প লৈও যদি মানে তেনেকেও যদি কৰো তেতিয়া আমাৰ যদি ব্লকেজেস থাকে আমাৰ যদি কৰ্ম বেয়া হয় তেতিয়া হেইবোৰ মানে ফাৰ্স্ট ম্যানিফেষ্ট নহয় আৰু ফাৰ্স্ট মানে হেতু প্ৰেয়াৰ বুৰৰ আমি যি সংকল্পই লগ বা কিবা পূজাই কৰো হেইবোৰ মানে আমি ফাৰ্স্ট মানে ফল নাপাও আৰু ইন শৰ্ট সো তাৰ কাৰণে একদম সহজ উপায় আমি হো'অ'পন'পন' প্ৰেয়াৰটো এপ্লাই কৰি আমি এইবোৰ সব মানে হিল কৰিব পাৰো মই আগৰ ভিডিওটো জনাইছিলো যে এজন ডক্টৰে এইটো হো'অ'পন'পন' প্ৰসেসটো এপ্লাই কৰি তেওঁ সাইক্ৰেটিক আছিল ডক্টৰজন তেওঁ মেডিকেলৰ পেশেন্টবোৰক মানে তেনেকে 6 মাহতে তেওঁ হিল কৰিছিলে উইদাউট মেডিসিন নোহোৱাকে আৰু 6 মাহতে তেওঁ ফিজিক্যাল কন্টাক্ট নোহোৱাকৈ তেওঁ হিলিং কৰিছিলে সো ভাবক কিমান পাৱাৰফুল হ'ব পাৰে মানে এইটো টেকনিকটো ইউজ কৰি এইবিলাক হিলিং কৰিছিলে সো আমিও তেনেকে আমাৰ লাইফটো বেস্ট কৰিব পাৰো বেটাৰ কৰিব পাৰো সো তাৰ কাৰণে আমি 21 দিন বা এমাহ সময় লাগিব পাৰে কোনোবাৰ যদি বেছি ব্লকেজেস আছে তেতিয়া অকনমান টাইম লাগিব কিন্তু আমি এটো ৰেগুলাৰ যদি কন্টিনিউয়াসলি গ্যাপ নোহোৱাকৈ যদি এমাও এটলিষ্ট ট্ৰাই কৰো তেতিয়া আমাৰ লাইফত বহুত চেঞ্জেস আহিব তেতিয়া নিজে এপ্লাই কৰি গম পাবো আপোনালোকে আৰু সে মোক খুদিছিলে যে বাইদেউ আপুনি অলপ ভালকৈ বুজাই দিব এইটোৰ বিষয়ে সো মই কাৰণে এইটো ভিডিও মানে বনালো ডিউটি অকনমান পলম হল সো সৰি ফৰ দ্যাট প্ৰেয়াৰটো আমি এপ্লাই কৰি আমি নিজৰ কেৰিয়াৰে হওক বা ৰিলেশনশিপে হওক বা জবৰ ক্ষেত্ৰতে হওক হেলথৰ ক্ষেত্ৰতে হওক মানিৰ ক্ষেত্ৰতে হওক যি কোনো সমস্যাই আমি মানে হিল কৰিব পাৰো ভাল কৰিব পাৰো হো'অ'পন'পন' প্ৰেয়াৰটো ইউজ কৰাৰ আগত আমি গড বা ইউনিভাৰ্সক ক'ব লাগিব যে ইউনিভাৰ্স গড মই হো'অ'পন'পন' প্ৰেয়াৰটো ইউজ কৰি এপ্লাই কৰি মোৰ লাইফত মই যি বিলাক ভুল কৰিছো হেতু সব ৰেসপন্সিবিলিটি মই নিজৰ ওপৰত লৈছো হো'অ'পন'পন' প্ৰেয়াৰটোত 4টা স্টেটমেন্ট আছে আগতেটো কৈছোৱে মই I am sorry, please forgive me, thank you and I love you. I am sorry, please forgive me, thank you and I love you. এইকেইটা উলত পালত হলেও কথা নাই এটা স্টেটমেন্ট এপ্লাই কৰতে নিজৰ মনৰ পৰা কৰিব তেতিয়া ফিল কৰিব তেতিয়া এইটো বস্তু নিজে গম পাবো কেনেকুৱা লাগে এটা গাটোত মানে এটা মানে হিলিং টাইপৰ বস্তু এটা ফিল হয় মানে কি কম আৰু নিজে গম পাবো আৰু কৰিলে মই বুজাব নোৱাৰিম তেনেকে পইচাৰ কাৰণে মই কৰি দেখাম পইচাৰ কাৰণে ধৰক কোনোবাই এপ্লাই কৰিব বিচাৰে তেতিয়া পইচাৰ কাৰণে যদি এপ্লাই কৰে তেতিয়া হ'ব মানি I am sorry please forgive me thank you and I love you তাৰ এইটো ৰিপিট কৰি এইটো লৈ কথা নাই যে একদম 108 বাৰ কৰিব লাগিব 21 বাৰ কৰিব লাগিব যিমানে নিজৰ বডিটো বিচাৰে যিমানে নিজৰ সোলটো বিচাৰে ইমানে কৰিব মই যদি কও 100 বাৰ কৰিব আপোনালোকৰ যদি মাইন্ডত এইটো থাকে যে ইমান টাইম আছে আৰু হেতু যদি মাথাত মানে আহি থাকে তেতিয়া কাম নাই আৰু নিজৰ বডিটোই যিমান বিচাৰে নিজৰ আত্মাটোই যিমান বিচাৰে ইমান বাৰ মনত কৈ থাকিব গাই থাকিব নহলে শুনি থাকিব পাৰে মোবাইলতো আজিকালি পায় হো'অ'পন'পন' প্ৰেয়াৰৰ
এইবিলাক শুনিও থাকিব পাৰে নহলে নিজে উচ্চাৰণ কৰিও মানে এইটো এপ্লাই কৰিব পাৰে আৰু কোনোবা ৰিলেশনশিপৰ ক্ষেত্ৰত ৰিলেশনশিপ ধৰক বেয়া হাজবেণ্ড ওয়াইফৰ মাজতে বেয়া বা জিএফ বিএফৰ মাজতে বেয়া তেতিয়া সেই মানুহজনক নিজৰ মনত কল্পনা কৰি নহলে তেওঁ ফটো যদি আছে তেওঁৰ ফটোখন মানে চকুৰ সন্মুখত লৈ কব আৰু তেওঁৰ নামটো কয় যে এক্স তেওঁৰ নামটো ধৰক এক্স আই এম সৰি প্লিজ ফৰগিভ মি থ্যাংক ইউ এণ্ড আই লাভ ইউ I am sorry, please forgive me, thank you and I love you. Ter naam to kobo ako X, I am sorry, please forgive me, thank you and I love you. Enake koi thakibo aru jobor khetroto teneke koribo pare job to agot hoy healthor khetroto kole health to agot hoy career or khetrot ji aru সমস্যা মানি সানি ji সমস্যা হক heitu loi koribo pare kintu ami heitu bostu to present tense ot kobo lagibo present tense ot kobo lagib je already amar heitu hoise mane suppose jobor khetrot present tense ot kobo lagibo je mor eta government job ase moi iman dormaha pau মই বহুত হ্যাপি মোৰ জবটোক লৈ তেনেকে মানে প্ৰেজেন্ট টেন্সত কয় আই এম সৰি প্লিজ ফৰগিভ মি থ্যাংক ইউ এণ্ড আই লাভ ইউ এই চাৰিটা ষ্টেটমেন্ট ক'ব লাগিব এইখিনি প্ৰেজেন্ট টেন্সত জি লাগে আপোনাক সেইখিনি কয় তাৰ পিছত আই এম সৰি প্লিজ ফৰগিভ মি থ্যাংক ইউ এণ্ড আই লাভ ইউ এপ্লাই আৰু এইটো বস্তুটো হো'প'ন'প'নো টেকনিকটো মই যে আগতে ওয়াটাৰ টেকনিক এটা মানে শেয়াৰ কৰিছিলো গ্লাছ এটাত পানী লৈ গ্লাছ এটাত পানী লৈ তেনেকৈ এইটো ক'ব পাৰে যে গ্লাছটো ফুল কৰি পানী ললে তাতেও ক'ব পাৰে যে আই এম সৰি প্লিজ ফৰগিভ মি থ্যাংক ইউ এণ্ড আই লাভ ইউ যদি জবটোৰ ক্ষেত্ৰত যদি জব লাগে তেতিয়া ক'ব মোৰ এটা বঢ়িয়া জব আছে মোৰ গভৰ্ণমেণ্ট জব আছে মই 20,000 পাও মই অমুক জায়গাত পোস্টিং এনেকে কৈ এই গ্লাছ পানী অকনমান টাইম লৈ থ্যাংক ইউ ইউনিভাৰ্স থ্যাংক ইউ গড কৰি খাই দিব তেতিয়া সাব ম্যাজিক কিন্তু এইটো ৰেগুলাৰ কৰি থাকিব লাগিব গ্যাপ নোহোৱাকে এমাহ মানলৈ কৰকচোন কি হয় মোক তেতিয়া ৰিজাল্টটো শেয়াৰ কৰিব আপোনালোকে এইখিনি মই যি কলো এইখিনি বুজি পালে যদি বুজিও পোৱা নাই তথাপিতো আকৌ মোক কমেন্ট কৰিব মই আৰু ভালদৰে বুজাই দিম মই কলো এটো হেল্থ জব কেৰিয়াৰ ৰিলেশনশিপ মানি যি লাগে হেইটো আগত থৈ মানি আই এম সৰি প্লিজ ফৰগিভ মি থ্যাংক ইউ এণ্ড আই লাভ ইউ হেইটো কৈ দিব তেনেকে আৰু ৰিলেশনশিপ বোৰো হিল হয় আৰু বেসিক্যালি এই কেটা স্টেটমেন্টে মেন আই এম সরি প্লিজ ফরগিভ মি থ্যাংক ইউ এণ্ড আই লাভ ইউ এই কেটা স্টেটমেন্টে মেইন আৰু এই কেটা আপুনি মানিৰ লগতে হক বা হেলথৰ লগতে হক জবৰ লগতে হক কোনোবা মানুহৰ লগতে হক এই কেটা ইউজ কৰি আমি নিজেও হিল হ'ব পাৰো আনকো আমি হিল কৰিব পাৰো মই ইয়াতে থাকি আগৰ ভিডিওটোত কৈছো মই ইয়াতে থাকি লণ্ডনৰ মানুহজনক হিল কৰিব পাৰো সো ভেৰি পাৱাৰফুল টেকনিক সো ইউজ কৰিব তেতিয়া জনাব সো আজিৰ ভিডিওটোত এইখিনিয়ে থ্যাঙ্কস ফৰ ওয়াচিং আৰু কিবা যদি জানিব লগা থাকে দেন কমেন্টত লিখি দিব আৰু মই আকৌ ভালদৰে বুজাই দিম আই হোপ ভিডিওটোৰ পৰা অকনমান হেল্প পাইছে থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ধন্যবাদ